মই অলৰেডি জনালোঁ যে আমি ছ'চিয়েল চায়েন্স পঢ়িব লাগিব আৰু মেথছ পঢ়িব লাগিব। সকলোৱে জানে মেথছৰ ক্লাছ মই পঢ়িয়ে থাকোঁ ইউটিউবত। এতিয়া মই যদি বাকী ছ'চিয়েল চায়েন্সৰ কথা কওঁ, তাৰে ভিতৰত এটা ইম্পৰ্টেণ্ট পাৰ্ট, আজিকালি কুৱেশ্যন কমকৈ আহে বাট ষ্টিল ইম্পৰ্টেণ্ট এটা বা দুটা কুৱেশ্যনটো আহিব, সেইটো হৈছে অসমৰ ইতিহাস বা আছাম হিষ্ট্ৰী। এতিয়া আছাম হিষ্ট্ৰী বুলি কোৱাৰ লগে লগে বহুতে ভাবিব ব'ৰ লাগে, টোপনি আহে, পঢ়ি ভাল নালাগে। কিন্তু তেনেকুৱা নহয়, আছাম হিষ্ট্ৰী বহুত ধুনীয়া ছাবজেক্ট হয়। আৰু আছাম হিষ্ট্ৰীত আছেনো কি, সকলোৱে ভাবে বহুত বস্তু আছে, কিন্তু নাই। আছাম হিষ্ট্ৰীত কি আছে জানা? মই জাষ্ট এটা অভাৰঅল আইডিয়া এটা দি আছোঁ। আছাম হিষ্ট্ৰীত আছে আমাৰ প্ৰি হিষ্ট্ৰী, দেন আমি কওঁ এটা পাৰ্টক এনচিয়েণ্ট হিষ্ট্ৰী বুলি, তাৰপিছত এটা পাৰ্ট আহিব আমাৰ মেডাইভেল হিষ্ট্ৰী, আৰু পিছত আমাৰ আহিব মডাৰ্ণ হিষ্ট্ৰী। এতিয়া যিটো এনচিয়েণ্ট হিষ্ট্ৰী বা যিটো প্ৰি হিষ্ট্ৰীটোৰ মই যদি ডেট ৱাইজ ক'ব যাওঁ ন, চন ৱাইজ চাবলৈ, আজি 2026 চন চলি আছে, মই সেইটো হিচাপত কৈছোঁ। 350 চন যে আছিলে, 350 চনৰ আগৰ কাহিনীবিলাক, সেই গোটেইবিলাকক আমি কওঁ প্ৰি হিষ্ট্ৰী বুলি। আৰু সেই তাতে আমাৰ দানৱ বংশৰ কথাবিলাক আহে। মহিৰাংগা দানৱ নাম শুনিছাই চাগে সকলোৱে, য়েছ। নেক্সট আমাৰ আহিব 350 চনৰ পৰা 650 চনলৈকে বৰ্মন বংশ, বৰ্মন ডাইনাষ্টি। দেন 650 চনৰ পৰা 990 চনলৈকে শলাস্তম্ভ ডাইনাষ্টি বুলি আহিব, আৱন্তী বৰ্মন নাম শুনিছা চাগে, য়েছ। দেন 990 পৰা আকৌ 1010লৈকে এপ্ৰক্সিমেটলি কৈছোঁ দেই, এইবিলাক একজেক্টলি ডেট ক'ব পৰা নাযায়। তাত আমাৰ আহিব পালা ডাইনাষ্টি বুলি কয়, পাল বংশ। আৰু তাৰ পাছতে আৰম্ভ হৈ যায় আমাৰ মেডাইভেল আছাম হিষ্ট্ৰী। আৰু মেডাইভেলৰ মেইন হৈছে এটাই পাৰ্ট, আৰু সেইটো হৈছে আহোম কিংডম। তো মানে আল্টিমেটলি এনেকুৱা যে যোনটো প্ৰি হিষ্ট্ৰী সেইটো 350ৰ আগৰখিনি, 350 চনৰ পৰা আৰম্ভ কৰি আমাৰ 1010 এপ্ৰক্সিমেটলি এইখিনিলৈকে আমি সেইটোক কওঁ এনচিয়েণ্ট হিষ্ট্ৰী বুলি, ঠিক আছে। তাৰ পাছত আমাৰ যিখিনি আহিব, তাৰ পাছৰখিনিক আমি কওঁ মেডাইভেল হিষ্ট্ৰী, মেডাইভেল। আৰু আহোম কিংডমৰ লগত সংগতি ৰাখি আমি যেতিয়ালৈকে ইয়াণ্ডাবু সন্ধি হৈছিলে 1826 চনত, তেতিয়ালৈকে আমি সেইটো মেডাইভেলতে ৰাখোঁ। 1826 চনৰ পিছৰখিনিক আমি মডাৰ্ণ হিষ্ট্ৰী বুলি কওঁ। তো আমাৰ 1826 চনৰ পৰা 2026লৈকে এটা বহুত দিন নাই। তো আমি এতিয়া ইয়াৰে পাছত যিখিনি চৰ্টছ আহিব, তাত আমি এটা এটাকৈ 10টা চৰ্টছৰ ভিতৰত মানে 2 মিনিটকৈ ধৰি লওঁ, 20 মিনিটত আমি গোটেই আছাম হিষ্ট্ৰী মুখস্থ কৰিম। এনেকুৱা নহয় যে কোনোবা এজনেও বুজি নাপাব, সকলোৱে বুজি পাব। তাৰ কাৰণে বায়'ত লিংক আছে, তোমালোকে জইন কৰি ৰাখিব পাৰা।